নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ এই চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ শংকৰদেৱ শিশু নিকেতনৰ ইংৰাজী বিষয়ৰ চতুৰ্থ শ্ৰেণীৰ যিটো লেচন নম্বৰ 5 লৰ্ড ৰামা যিটো পাঠ আছে, সেই পাঠটো আমি আলোচনা কৰিম। গতিকে সকলোৱে সেই পাঠটো উলিয়াই ল'বা। উলিয়াই লৈছানে? তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা, তেতিয়াহে বুজি পাবা। ঠিক আছে, আজি আমি আৰম্ভ কৰোঁ। লৰ্ড ৰামা, পাঠটোৰ নাম হৈছে কি? লৰ্ড ৰামা, হয়নে? আৰু এই লৰ্ড ৰামা এই ফটোখন দেখিছানে নাই? দেখিছা? ইয়াতে কোন কোন আছে? ৰামা, লক্ষ্মণ, সীতা। অ'কে, কোন কোন আছে? ৰাম, লক্ষ্মণ আৰু সীতা আছে। চোৱা, ৰাম কোন আছিল তোমালোকে আগতে হয়তো পাইছা, আৰু যদি পোৱা নাই নীতি শিক্ষাত নিশ্চয় পাবা। আৰু ৰাম আছিল কোন জানা নাই? অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ, জ্যেষ্ঠ পুত্ৰ, সেয়া হৈছে ৰাম। গম পাইছানে? তো আজি আমি তেখেতৰ বিষয়ে কিছু কথা ইয়াতে পাম। So চাই যাবা, Dasharatha was the king of Ayodhya. অসমীয়াত অযোধ্যা বুলি কয়, আৰু ইংলিছত যদি ক'ব লগা হয় অযোধ্যা বুলি ক'ব লাগিব। So Dasharatha, D-A-S-H-A, Dasha, R-A-R-T-H-A, Tha. ঠিক আছে, এনেকৈ পঢ়িব লাগে। Dasharatha was the king of Ayodhya. He had 3 queens named Kaushalya, Kaikeyi, and Sumitra. Dasharatha had 4 sons. They were Rama, Lakshmana, Bharata, and Shatrugna. Rama was the eldest son of Dasharatha. He was the son of Kaushalya, the eldest queen. এতিয়া কথাটো হ'ল কেনেকৈ আমি পঢ়িব লাগে হা। দশৰথ আমি যদি ক'বলৈ যাওঁ, D-A-D-S-H-A, দশ, R-A-R, দশৰ, T-H-A, দশৰথ, T-H-A, হয়। ঠিক আছে, Dasharatha was the king of Ayodhya, A-Y-O, Ayu, D-H-Y-A, Thya, D-H-A, Tha হয়। ঠিক আছে, Y-A, আমি যে ইয়ফালা যে আছে সেইটো A-Y-O, Y-তে হয় এইটো, A-Y-O-D-H-Y-A হ'ল। তাৰমানে দশৰথ ৰজা কোন আছিল? অযোধ্যাৰ ৰজা আছিল। দশৰথ অযোধ্যাৰ ৰজা আছিল। He had 3 queens. কি আছিল? He had 3 queens. Queens মানে কি জানা নাই? 3 queens, queens মানে হৈছে ৰাণী। বুজি পাইছে না? কুইন মানে হৈছে ৰাণী আৰু কিং মানে হৈছে ৰজা। ইয়াতে কুইন্স হৈছে নাই? কুইন্স হৈছে সেইকাৰণে যে 3জনী আছে বা 3গৰাকী আছে, বহুত আছে, সেইকাৰণে কুইন্স দিছো। He had 3 queens named Kaushalya, নামবোৰ কি কি আছিল? Kaikeyi and Sumitra. কোন কোন আছিল? Kaushalya, Kaikeyi and Sumitra. 3গৰাকী হ'ল নাই? হ'ল। Dasharatha had 4 sons. কি আছে? Dasharatha had 4 sons. মানে 4গৰাকী কি আছিল? তেওঁৰ পুত্ৰ আছিল। কেইগৰাকী পুত্ৰ আছিল দশৰথৰ? 4গৰাকী পুত্ৰ আছিল। Dasharatha had 4 sons. মনত ৰাখিবা, 4 মানে 4, sons মানে পুত্ৰ, পুত্ৰবোৰ তাৰমানে বহুত পুত্ৰ আছিল, sons দিছে। বুজি পাইছানে? They were Rama. কোন কোন আছিল? Rama, তেওঁলোক আছিল, they মানে তেওঁলোক, Rama, Lakshmana, Bharata, and Shatrugna. বানানবিলাক ভালকৈ চাবা। Lakshmana, L-A-K, S-H, Laksh, M-A-N-A, mana, Lakshmana। হ'ল নাই? ঠিক আছে, Bharata যদি আমি অলপ অলপকৈ কওঁ, চিলেবল ইউজ কৰোঁ, তেতিয়া কি হ'ব? চিলেবল যদি ইউজ কৰোঁ, Bharata, V-H-A, R-A-R-T-A, Bharata, এনেকৈ ইউজ কৰিবা। And Shatrugna, S-A-T-R-U, Shatru, G-H, Shatrugh, N, Shatrugna। বুজি পাইছা না? Bharata and Shatrugna হ'ল। Rama was the
eldest son of Dasharatha. ইয়াতে ৰামৰ বিষয়ে কৈছে ৰাম কি আছিল এল্ডেষ্ট son আছিল এল্ডেষ্ট মানে হৈছে জ্যেষ্ঠ তাতকৈ ডাঙৰ বুজি পাইছে না ডি এল্ডেষ্ট হৈছে না নাই কাৰণ ডি এই কাৰণে হৈছে কাৰণ তেওঁ ডাঙৰ আটাইতকৈ ডাঙৰ মানে এল্ডেষ্টৰ আগত ডি হয় আৰু এইটো উচ্চাৰণটো ডি বুলি ক'ব লাগে ড উচ্চাৰণ নহয় ডি ক'ব লাগে কাৰণ এল্ডেষ্টৰ যিটো ই আছে এইটো ভাৱেল সাউন্ড হয় ইটো গম পাইছে না ইটো যদি ভাৱেল সাউন্ড যদি ভাৱেল সাউন্ড থাকে তাৰ আগত যদি ড থাকে এই উচ্চাৰণটো হ'ব ডি তো Rama was the eldest son of Dasharatha জ্যেষ্ঠ পুত্ৰ আছিল কোন আছিল ৰাম আছিল কাৰ জ্যেষ্ঠ পুত্ৰ আছিল দশৰথ ৰজা বুজি পাইছা না he was the son of Kaushalya the eldest queen eldest মানে হৈছে তোমাৰ জ্যেষ্ঠ ইয়াতে যেটো স্ত্ৰীলিংগ হৈছে সেই কাৰণে স্ত্ৰীলিংগৰ ক্ষেত্ৰত কি হ'ব জ্যেষ্ঠ বুলি ক'ব কুইনৰ ক্ষেত্ৰত ঠিক আছে সো তেওঁ আছিল কৌশল্যা ৰাণীৰ পুত্ৰ কৌশল্যা আছিল জ্যেষ্ঠ ৰাণী বুজি পাইছা না তো এলৈকে বুজি পালা এবাৰ কৈ দি আছো Dasharatha was the king of Ayodhya he had 3 queens named Kaushalya Kaikeyi and Sumitra Dasharatha had 4 sons they were Rama Lakshmana Bharata and Shatrugna Rama was the eldest son of Dasharatha he was the son of Kaushalya the eldest queen hal first to paragraph itu hoy gol eta second paragraph to agbaru second paragraph to saba ইয়াৰ পৰা ইয়ালৈকে saba ইয়াৰ পৰা ইয়ালৈকে once when Dasharatha was seriously ill Kaikeyi had taken very good care of him and helped in saving his life কোন পাইছে না কোনটো কৈছো saving his life therefore he promised to fulfill 2 of her demands at any time she chose এটা কৈছে once when Dasharatha was seriously ill ever once মানে ever when Dasharatha was seriously বানানটো চাবা SERIOUS serious LY seriously okay once ever when Dasharatha was seriously ill when মানে হৈছে যেতিয়া দশৰথ ৰজা যেতিয়া কি seriously ill seriously মানে হৈছে গুৰুতৰভাৱে যেতিয়া অসুস্থ হৈছিল বা নৰিয়াত পৰিছিল ill মানে হৈছে অসুস্থ বা নৰিয়া বুলি কয় বেমাৰ যেটো কোৱা হৈছে ঠিক আছে অসুখ হোৱা বুলি যে কয় এটো ইল হৈছিল অসুস্থ হৈছিল সিৰিয়াসলি ইল বহুত গুৰুতৰভাৱে মানে টান নৰিয়া হৈছিল কাৰ দশৰথ ৰজা যেতিয়া হৈছিল এটা কি কৰিলে জানা Kaikeyi had taken very good care of him Kaikeyi যিগৰাকী ৰাণী আছিল এই Kaikeyi ৰাণী গৰাকীয়ে কি কৰিলে যত্ন লৈছিল বৰ আদৰ কৰি যত্ন কৰিছিল তাৰমানে কি very good care বৰ ভালকৈ যত্ন লৈছিল of him তেওঁৰ যত্ন লৈছিল কাৰ দশৰথ ৰজা and helped আৰু সহায় কৰিছিল in saving his life আৰু তেওঁৰ জীৱনটো ৰক্ষাত তেওঁ সহায় কৰিছিল বা ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল কোনে Kaikeyi বুজি পাইছা না therefore he promised আৰু সেই কাৰণে therefore মানে সেই কাৰণে he promised মানে প্ৰতিজ্ঞা কৰা বা প্ৰতিশ্ৰুতি দিয়া he promised তেওঁ প্ৰতিশ্ৰুতি দিছিল বা প্ৰতিজ্ঞা কৰিছিল to fulfill of her demands to fulfill 2 of her demands মানে কি কৈছে therefore he promised এই কাৰণে সেই গতিকে promised কৰিছিল বা প্ৰতিজ্ঞা কৰিছিল যে fulfill কৰাৰ কাৰণে পূৰ্ণ কৰাৰ কাৰণে কি পূৰ্ণ কৰিব of 2 of her demands তাই দুটা বৰ আছিল বা দাবী আছিল ডিমান্ডস মানে হৈছে দাবী বৰ বা শৰ্ত এই দুটা শৰ্ত আছিল টু হৈছে তেখেতৰ দুটা শৰ্ত আছিল Kaikeyi বুজিছা না আৰু শৰ্ত দুটা পূৰ কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতি দিছিল বুজি পাইছা না মানে পূৰ্ণ কৰিব at any time যিকোনো মুহূৰ্তত যিকোনো সময়ত she chose তাই যেতিয়াই বিচাৰে she chose মানে হৈছে তাই যেতিয়াই বিচাৰে
সোচ মানে হৈছে বিচৰা যেতিয়াই বিচাৰে তেতিয়াই পূৰ্ণ কৰিব চৰ্তটো এইটো প্ৰতিজ্ঞা আছে তাৰপিছত কি হ'ল এবাৰ কৈ দি আছো once when Dasharatha was seriously ill Kaikeyi had taken very good care of him and helped in saving his life okay therefore he promised to fulfill two of her demands at any time she chose মানে যেতিয়া বিচাৰে তেতিয়াটো ডিমান্ডটো পূৰ্ণ কৰিব দুটা ডিমান্ড so Dasharatha became old এনেকৈ যোৱাৰ পিছত লাহে লাহে দশৰথ ৰজা বৃদ্ধ হৈ আহিছিল বা বুঢ়া হৈ আহিছিল না নাই Dasharatha became old he wanted Rama to be the crown prince at that time Kaikeyi put forth her two demands her demands were to send Rama to exile for 14 years and to make Bharata the crown prince. Rama was very obedient to his father. He gladly accepted the demands. Rama went to the forest. His wife Sita and younger brother Lakshmana also followed him. চাই যাবা Dasharatha became old মই ক'লো যে দশৰথ যেতিয়া লাহে লাহে বুঢ়া হৈ আহিছিল লাহে লাহে বুঢ়া হৈ আহিছিল কোনে দশৰথ ৰজা he wanted তেওঁ বিচাৰিছিল যেহেতু তেওঁ ৰাজপাট চলাব নোৱাৰা হ'ব হয় নাই তেতিয়া তেওঁ বিচাৰিছিল কি জানে নাই he wanted Rama তেওঁ ৰামক বিচাৰিছিল কি to be the crown prince যে ৰাজকুমাৰ হোৱাটো বুজি পাইছা না মানে ৰাজকুমাৰ হোৱাটো বিচাৰিছিল কোনে ৰামক বিচাৰিছিল কোনে দশৰথ ৰজাই বিচাৰিছিল যে ৰামে ৰাজকুমাৰ হওক at that time আৰু সেইখিনি সময়ত বা সেই মুহূৰ্তত Kaikeyi put forth her two demands কৈকেয়ীৰ যি বৰ আছিল দুটা শৰ্ত আছিল তাই তেখেতে কৈছিল যে মই যেতিয়া সময় হয় তেতিয়া মই বৰ দুটা কি কৰিম প্ৰয়োগ কৰিম ঠিক আছে বা প্ৰকাশ কৰিম আৰু গম পাইছানে এতিয়াতো সময় আহি গ'ল তেতিয়া ক'লে কি Kaikeyi put forth her two demands কৈকেয়ী তেখেতৰ এই দুটা দাবী বা দুটা বৰ বা শৰ্ত এই শৰ্ত দুটা প্ৰয়োগ কৰিছিল তো এইখিনি হ'ল তো her demands were to send Rama to exile for 14 years and to make Bharata the crown prince বুজি পাইছেনে কি কৈছে যে তেখেতৰ এই যে বৰ বা শৰ্ত আছিল এই শৰ্তটা কি আছিল জানানে to send Rama to exile for 14 years যেটো প্ৰথম যেটো বৰ আছিল হে আছিল যে ৰামক 14 বছৰ বনবাস খটুৱাব লাগে to exile মানে বনবাসলৈ পঠোৱা 14 years 14 বছৰ and to make Bharata the crown prince আৰু দ্বিতীয়টো আছিল ভাৰতক ৰাজকুমাৰ পাতিব লাগে বুজি পাইছা এই দুটা আছিল তেখেতৰ বৰ প্ৰথমটো আছিল যে to send Rama to exile for 14 years and the second is to make Bharata the crown prince Rama was very obedient to his father আৰু ৰাম আছিল তেখেতৰ দেউতাকৰ বহুত বাধ্য আছিল বুলি কৈছে বুজি পাইছে না এটা কৈছে কি যে Rama was very obedient to his father ৰাম তেওঁৰ দেউতাকৰ খুবেই বাধ্য আছিল বহুত বাধ্য আছিল আসলতে যেতিয়া কৈকেয়ীৰ যি ডিমান্ডছ আছিল আসলতে কৈকেয়ীৰ যি ডিমান্ডছ আছিল দুটা সেই ডিমান্ডছ দুটা শুনাৰ পিছত আসলতে দশৰথ ৰজা কি হৈ পৰিছিল না বহুত ভাগি পৰিছিল তেখেত দুধৰ-মুধৰ অৱস্থাত পৰিছিল কথাটো গম পাইছিল নাই আৰু সেই মুহূৰ্তত যেতিয়া ৰামে যেতিয়া আহিলে আৰু দেখা পালে যে দেউতাক আসলতে কিবা এটা অসহায় অৱস্থাত আছে গম পালে না আৰু তেতিয়াই এই ডিমেন্সিটৰ বিষয়ে যেতিয়া ৰামক ক'লে তেতিয়া ৰামে এইটো মানি লৈছিল তাৰপিছৰখিনি চাবা
হি গ্লেডলি একচেপ্টেড দ্য ডিমাণ্ডছ, সেইটো বাধ্য আছিল, হয়নে নাই? গতিকে ৰামে কি কৰিলে? হি গ্লেডলি একচেপ্টেড, গ্লেডলি মানে হৈছে আনন্দ মনে, একচেপ্ট কৰিছিল মানে গ্ৰহণ কৰিছিল, একচেপ্টেড কৈছে যিটো, গতিকে গ্ৰহণ কৰিছিল দ্য ডিমাণ্ডছ, এই বৰ দুটা তেওঁ গ্ৰহণ কৰিছিল আনন্দ মনে। ৰামা ৱেণ্ট টু দ্য ফৰেষ্ট, আৰু ৰাম এনেকৈ ক'লৈ গুচি গৈছিল? এই ফৰেষ্টলৈকে, হাবিলৈ গুচি গৈছিল। এইখিনি হোৱাৰ পিছত বা এইখিনি কোৱাৰ পিছত ৰামে যিটো বাধ্য আছিল, তেখেত হাবিলৈ গুচি গৈছিল, বনলৈ গুচি গৈছিল। লগতে কৈছিল কোন ধৰণে? হিজ ৱাইফ সীতা এণ্ড য়ংগাৰ ব্ৰাদাৰ লক্ষ্মণ অলছ' ফল'ড হিম। হিজ ৱাইফ, তেখেতৰ ঘৈণী বা তেখেতৰ পত্নী সীতা দেৱী আছিল, আৰু সীতা দেৱী আৰু কনিষ্ঠ ভাতৃ, য়ংগাৰ ব্ৰাদাৰ বুলি কৈছে, কনিষ্ঠ ভাতৃ বা কনিষ্ঠ ভায়েক, সৰু ভায়েক লক্ষ্মণ কি কৰিছিল? অনুসৰণ কৰিছিল তেওঁক, মানে কি পিছে পিছে গৈছিল। গতিকে কোন কোন গৈছিল বনলৈ? ৰাম, লক্ষ্মণ আৰু সীতা, এই তিনিওগৰাকীয়ে ক'লৈকে গৈছিল? বনবাসলৈ গৈছিল 14 বছৰৰ কাৰণে। ঠিক আছে, তো আজিলৈ এইখিনি থাকিল। নেক্সট ভিডিঅ'টোত পুনৰ বাকীখিনি বুজি